ক্লাছ 11 পাইছা কেমেষ্ট্ৰি শিকবি মই শিকাম এখন বোৰ্ড দেখা পাই কিনে জাজ নকৰবি ভাই বহুত বঢ়িয়া শিকাম পেন পেপাৰ ল উইলে আৰু মোক ফলো কৰ প্ৰথমতে আমি জানো পিৰিয়ডিক টেবুলৰ নাম শুনছা তোমালোকে পিৰিয়ডিক টেবুল কি হয় পৰ্যায়বৃত্ত তালিকা তেনতে পাইছা তোমালোকে হয় তো পৰ্যায়বৃত্ত তালিকাখন এনা আমি কিছুমান এতে কাৰ্বন আছে এই কাৰ্বন আৰু তাৰ ডিৰাইভেটিভ যিমান আছে কাৰ্বনে হাইড্ৰজেনৰ লগত এটা হাইড্ৰজেন আছে এই হাইড্ৰজেনটোৰ লগত লগ লাগি কিছুমান কম্পাউণ্ড ফৰ্ম কৰিব হয় না এই কাৰ্বন আৰু হাইড্ৰজেন লগ লাগি কিছুমান হাইড্ৰকাৰ্বন ফৰ্ম কৰিব বা হাইড্ৰজেন নহলে কিছুমান কিতাবা সালফাৰৰ লগতো লগ লাগব পাৰে নাইট্ৰজেনৰ লগতো লগ লাগব পাৰে কিন্তু মেইন এক্টৰটো হল কাৰ্বন মেইন এক্টৰ আমি বিশেষকে কাৰ্বনে যিমানবিলাক কম্পাউণ্ড গঠন কৰে তাৰ বিষয়ে পঢ়িম আমি কেনেকৈ চেইন ফৰ্ম কৰে এগুলা পঢ়িম কাৰ্বনৰ প্ৰপাৰ্টি কি ওকে ওকে তো মেইন এক্টৰ কোনি বুজি পালো কাৰ্বন কাৰ্বনে কাৰ লগত বিশেষকে হাইড্ৰজেনৰ লগত বন্ধন কৰে তো প্ৰথমতে আমি জানি লওঁ যে কাৰ্বনৰ কিছুমান প্ৰপাৰ্টি থাকে কাৰ্বনৰ নিজা কিছুমান প্ৰপাৰ্টি থাকে ধৰ্ম থাকে সি যেনে তেনে বিহেভ নকৰে হয় না কাৰ্বনৰ প্ৰথমতে জানিলো কাৰ্বনৰ পাৰমাণবিক সংখ্যা কিমান জানা না কাৰ্বন কিমান নম্বৰত আছে পিৰিয়ডিক টেবুলৰ 6 নম্বৰ তো পাৰমাণবিক সংখ্যা 6 আৰু ইলেক্ট্ৰনিক কনফিগাৰেশন বা ইলেক্ট্ৰনীয় বিন্যাস বুলি কয় অসমীয়াত কিমান 2 4 তাৰ মানে আউটাৰ মোস্ট সেলত চাৰিটা আছে ইলেক্ট্ৰন কেনেকে কাৰ্বন চাইলো এটো আৰু নিউক্লিয়াছ কাৰ্বনৰ প্ৰথমতে দুটা ইলেক্ট্ৰন প্ৰথম কক্ষপথত প্ৰথম সেলটো দুটা সেল প্ৰথম কক্ষপথত দুটা ইলেক্ট্ৰন ভৰাৰ লগে লগে ষ্টেবল হৈ গেল তো ইয়াত আৰু নতুন ইলেক্ট্ৰন ভৰ্তি নহয় হয় না কাৰণ প্ৰথম সেলটো যেহেতু একদম নিউক্লিয়াছৰ ওচৰতে আছে ই দুটাতকে বেছি ইলেক্ট্ৰন লবা পাৰ তাৰ ক্যাপাসিটি নাই তো সেইকাৰণে আমি নেক্সট সেলক লগি ইলেক্ট্ৰন যায় আৰু নেক্সট সেলটোত কিমান থাকব বাকি কিমানটা থাকিল দুটা তো এতে গেল এটা এই দুটা এটো আমি নিউক্লিয়াস হিচাপে এনাকা দেব ওকে তো বাকি কিটা থাকিল চাৰিটা 1 2 3 4 এই চাৰিটা হল আউটাৰ মোস্ট ইলেক্ট্ৰন আৰু এই চাৰিটায়ে বেলেগৰ লগত ৰিঅ্যাক্ট করব বেলেগক দিব বা এই চাৰিটা যেহেতু আছে আৰু কিমানটা থাকিব লাগিছিল সেলত 8টা হলে এই স্টেবল হয় কিন্তু বৰ্তমান যেহেতু 8টা নাই আনস্টেবল হৈছে মানে খালি জায়গা অলপমান আছে হয়তো এই চাৰিটা হি দিব পাৰে নহলে এই চাৰিটা জাগাত কোনোবা বেলেগ ইলেক্ট্ৰন টানি আনিব পাৰে ইয়াৰ ক্যাপাসিটি আছে কাৰ্বনৰ আৰু এই ক্যাপাসিটিটোকে কয় ওকে তেনেকো তলত লিখো টেট্ৰাভেলেন্সি আন্ডাৰস্টুড কাৰ্বনে তাৰ আউটাৰ মোস্ট সেলত যি চাৰিটা ইলেক্ট্ৰন আছে সেই চাৰিটা দিব পাৰে নহলে বেলেগ চাৰিটা ইলেক্ট্ৰন লৈ পেলাই স্টেবল হ'ব পাৰে এটোৱে হল টেট্ৰাভেলেন্সি ফাৰ্স্ট কথা জানিলো আৰু এটা প্ৰপাৰ্টি আছে বঢ়িয়া প্ৰপাৰ্টি জোৰ পৰা অৰ্গেনিক কেমিষ্ট্ৰিটো ষ্টাৰ্ট হয় এটো জাস্ট বিগিনিং তো সেইটো কি যে কাৰ্বনে বেলেগ এটা কাৰ্বনৰ লগত লগ লাগি কিনে বন্ড ফৰ্ম কৰে আৰু এই বন্ড ফৰ্মটো বহুত লম্বা হ'ব পাৰে বহুত লম্বা হ'ব যাই থাকব পাৰে বহুত লম্বা চেইন ফৰ্ম কৰিব এটো চেইন সাইকোলজি চেইন থাকে
সেনেহেন চেইন ফৰ্ম কৰিছে না কেৱল কাৰ্বনেহে ইমান লম্বা চেইন ফৰ্ম কৰিব পাৰে গোটেই পিৰিয়ডিক টেবুলৰ ভিতৰত তো এই ধৰ্মটো এই প্ৰপাৰ্টিটোক কি কয় বুলি ভাবছা এইটোক কয় কেটেনেশ্যন প্ৰপাৰ্টি মই ডিফাইনটো এটা এটাকে কাক বোলে অমুক বোলে লিখি যোৱা নাই পিছত যদি লাগে মই PDF সহকাৰে নোটছ দি দিম কিন্তু জাষ্ট বুজি আছোঁ বৰ্তমান বুজি পালি হ'ল প্ৰথমতে বুজি পোৱাটো ইম্পৰ্টেণ্ট তো আমি কি দুটা ধৰ্ম পালোঁ টেট্ৰাভেলেন্সি এটা পালোঁ টেট্ৰাভেলেন্সি এটা হয় না 1 নম্বৰ আৰু 2 নম্বৰটো হ'ল কেটেনেশ্যন এই কেটেনেশ্যন ধৰ্মটোৰ কাৰণে ষ্টাৰ্ট হয় আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি গট ইট তো চাওঁ কি হয় কেটেনেশ্যন ধৰ্মটোৰ কাৰণে এই কাৰ্বনটো যিহেতু বন্ড ফৰ্ম কৰে কেনেকৈ বন্ড ফৰ্ম কৰে 3 ধৰণে বন্ড ফৰ্ম কৰে কাৰ্বনৰ লগত কাৰ্বন একবন্ধনী সিঙ্গল বন্ড ফৰ্ম কৰিছে কাৰ্বনৰ লগত কাৰ্বন 2 বন্ধনী দ্বিবন্ধনী বুলি কয় বা ডাবল বন্ড বুলি কয় কাৰ্বনৰ লগত কাৰ্বন ত্ৰিবন্ধনী 3টা বন্ড ফৰ্ম কৰিছে ওকে তো আমি কেটেনেশ্যন ধৰ্মটো চালো কাৰ্বনৰ যে কাৰ্বনে চেইন ফৰ্ম কৰে বহুত লম্বা চেইন ফৰ্ম কৰে এটা আমি চাম আমি কেনেকৈ নাম দিবা পাৰো তাক আমিতো বিভিন্ন ধৰণৰ নাম থাকে 2টা কাৰ্বন থাকলে বেলেগ 3টা কাৰ্বন থাকলে বেলেগ 4টা কাৰ্বন থাকলে বেলেগ 5টা কাৰ্বন থাকলে বেলেগ বেলেগ নাম আমি চিনি পাব লাগিব ইমান লম্বা চেইন থাকলে আমি কেনেকৈ চিনি পাম কোনটোৰ নাম কি তো তাৰ কাৰণে এটা উপায় উলিয়াইছে যদি সেই কম্পাউণ্ডটোত এটাই কাৰ্বন থাকে তাৰমানে হাইড্ৰোজেন কেইটা থাকব ওকে হাইড্ৰোজেন কেইটা থাকব 4টা হয় না কাৰ্বন কাৰ্বনৰ 4টাই বন্ড ফৰ্ম কৰিব পাৰে তো হাইড্ৰোজেন 4টাই দি কি হল ইয়াৰ নাম মিথেন ইয়াৰ নাম মিথেন এইটো জানবাই লাগিব চবে মনত ৰাখি মনত আছে না তুমি পাইছা তেলত তো জিতে এটাৰ পৰা 2টা কাৰ্বন আৰু কাৰ্বন চেইন বান্ধিলে কাৰ্বন তাই নেক্সট কাৰ্বনটোৰ লগত লগ লাগিল লগ লাগাতে তার হাইড্ৰোজেন এটা কমি গেল আগতে 4টা আছিল হাইড্ৰোজেন বা 3টা থাকিল ইয়াকো 3টা দিব লাগিব কিয় 3টা কিয় দিলি কাৰণ কাৰ্বনে 4টাই বন্ড ফৰ্ম কৰে কাৰ্বনৰ লগত কাৰ্বন এটা বন্ড ফৰ্ম কৰিল কাৰ্বনৰ লগত এটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তো যেহেতু কাৰ্বন আৰু কাৰ্বন বন্ড ফৰ্ম কৰি দিলা তো 4টাই বনাব লাগিব না আমি তো আমি 4টা দি দিম বন্ড তো ইয়াক কি কয় ইয়াক কয় ইথেন হয় না নহয় তো এনাকে আমি কি কৰিম বাৰে যাই দেখিম চেইনটো ঠিক আছে তাক মই কৈ আছো ওকে এটো থাকা আমি তলত দি এটা লিখি দিম যে 3টা কাৰ্বন লগ লাগিল আমি এটো কি ফৰ্ম হয় 4টা এটা বন এটো কাৰ্বন এৰকে ওকে এটো কাৰ্বন লৈছো এটো কাৰ্বনৰ এটা বন গেল কাৰ্বনৰ লগত ফৰ্ম হৈছে বাকি কেইটা থাকিল 3টা বনে হাইড্ৰোজেন পাব ঠিক আছে এবার এটো কার্বন কিছু 2 নম্বৰ কার্বন এটা বন গেল 2টা বন গেল আৰু কেইটা বন পাব বনাবা 2টা হাইড্ৰোজেন এটা হাইড্ৰোজেন 2টা 3 নম্বৰ কার্বন কেইটা পাব 3টা পাব কি না হ'ব তো প্রপেন ইংলিশতো লিখি দেন দে প্রপ অফ ইথেন মিথেন হ্যাঁ বঢ়িয়া বুঝি পাইছা তো এনেকৈ আমি বাঢ়ি যাই থাকিম এতিয়া তো হাইড্ৰোজেন কেইটাৰ নাম্বাৰ কেইটা কৈ নাযাম মই লিখি নিদাম এনেকৈ যদি 4টা থাকে 1 2 3 4 ইয়াত কি ক'ব বিউটেন 5টা থাকলে 1 2 3 4 5 পেন্টেন হ্যাঁ TAN হ্যাঁ 6টা রাখলে হেক্সেন সরি
হেক্সেন ANE হেক্সেন 7টা থাকলে হেপ্টেন হ্যাঁ 8টা থাকলে 1 2 3 4 5 6 7 8 অক্টেন অক্টেনটো প্ৰথমতে অসমীয়াত দেওঁ আৰু 10টা থাকলে 9টা থাকলে এটা হল 1 2 3 4 5 6 7 8 9 9টা থাকলে ননেন ওকে ওকে 9 নম্বৰ কৰি জানলে হ'ব প্ৰথমতে হ্যাঁ তো আমি জানলো কাৰ্বন চেইন কেটা কি কি বুলি কয় এটা যেতে এই এন যে কলা অক্টেন কাৰণ এতে সিঙ্গল বন্ড আছে সিঙ্গল বন্ডৰ কাৰণেহে এন সব কেটাৰ শেষত এন লাগি আছে বিউটেন পেন্টেন হেক্সেন হেপ্টেন অক্টেন ননেন সবৰ পিছত এন লাগি আছে কিন্তু যদি হে এটা কাণ্ড হৈ যায় কোনটো কাণ্ড কাৰ্বন আৰু কাৰ্বনৰ মাজত যদি ডাবল বন্ড আহি যায় তেতিয়া কি হ'ব তেতিয়া আমাৰ নামটো বদলি যাব কাৰণ কাৰ্বনে 4টা বন্ড ফৰ্ম কৰিব তাৰে 2টা অলৰেডি গেল আৰু কেইটা থাকব 2টা এফালেও কেইটা থাকব 2টা হ্যাঁ ঠিক আছে বুঝি পাইছা কাৰ্বনে 4টা বন্ড ফৰ্ম কৰে 2টা এটা দিলো এই এটা 4টা এই এটা এই 4টা তো ইয়াৰ নাম কি হ'ব কেনেকৈ উলাম 2টা কাৰ্বন থাকলে আমি কি কৈছিলো ইথেন কিন্তু ইথেন নহয় এবার কি হবো ইথিন কিয় চেঞ্জ হল আচ্ছা এটা আহিল মেইন কথাটো আমি এবার মনত রাখা লাগবো কি যে কার্বন কার্বন যদি সিঙ্গল বন্ড থাকে তাহলে আমি নাম দিবা লাগবো এন এন মানে নাম দিবা লাগবো নহয় নামটোৰ শেষত এন লেখা লাগবো যদি কাৰ্বন কাৰ্বন ডাবল বন্ড থাকে তেনে আমি লাষ্টত আমি কি দিবা লাগবো ইন কাৰ্বন কাৰ্বন যদি ট্রিপল বন্ড থাকে তেনে আমি দিবা লাগবো আইন বুঝিব গৈছি সেই হিসাবত আমি এই নামকরণ গেলা করছো নামকরণ বুঝি পাইছা না এইখিনি হল কেনেকে নাম কৰিম আমি তাৰ নাম উইলাম না গতিকে তাৰে এটা এটা নাম উইলাম সৰি সিঙ্গল বন্ডত প্ৰথমতে চাম যে 1 2 এটো তো উলিয়াই দিলো এই 2টা কার্বন আছে ইথ সিঙ্গল বন্ড আছে ইথেন হয় না ইংলিশত ইথেন কিন্তু যদি কার্বনটো ডাবল বন্ড থাকে তেতিয়াহলে ইথিন আর যদি কার্বনটো ট্রিপল বন্ড থাকে তাহলে ইথাইন বঢ়িয়া বুঝি পাইছে কেবল 2টা কার্বনত লৈছো আমি যদি আমি 3টা কার্বনত লওঁ কার্বন নাম্বার 2 2টা কার্বন আছে যদি আমি 3টা কার্বন লওঁ এবার চাও কি হয় কার্বন 3 CCC কেইটা বন্ড হব হাইড্রোজেনৰ ইয়েস 3টা হব এটা কেইটা হব 3টা হব মাজত কেইটা হব এটা গেল 2টা গেল 3টা গেল 4টা গেল
তো এইটো কি হ'ব তিনটা কার্বন আছে তিনটা কার্বন থাকলে প্রপ কিন্তু সিঙ্গল বন্ড আছে তো প্রপেন ANE প্রপেন সিঙ্গল বন্ড এটা ডাবল বন্ড দিও আমি ডাবল বন্ড দিও এতেও দিব পাৰো এতেও দিব পাৰো জাস্ট আমি এতে দি চাইছো এতে দিয়াৰ লগে লগে কি হ'ব দুটা বন্ড অলৰেডি আছে আৰু দুটা বন্ড যাব হাইড্ৰোজেন হাইড্ৰোজেন এইটোত কেইটা বন্ড আছে এটা বন্ড দুটা বন্ড তিনটা বন্ড অলৰেডি আছে তো এটাই থাকব হাইড্ৰোজেন এটা এইটোত কেইটা আছে এটা আছে আৰু বাকি কেইটা থাকে তিনটা থাকিল এইটোৰ নাম কি হ'ব কও 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 তিনটা কার্বন প্রপ ওকে সরি প্রপ ডাবল বন্ড প্রপিন প্রপিন 3 নম্বর দিও এটা তিনটা বন্ড আছে আর এটা থাকিল এর মাজত আপন হবে এটা থাকিল হাইড্রোজেন 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 প্রোপাইন প্রোপাইন that's it তো আজিলৈকে নতুন এটা ভিডিঅ' এৰে পিছলৈ শিকাম চাবা এৰি সদায়